নমস্কাৰ জ্ঞান দবললৈ সকলোকে স্বাগতম জনাইছোঁ আমি গতি পাঠটোৰ মাজে মাজে থকা যিখিনি প্ৰশ্নৱালীখিনি আমি সম্পূৰ্ণ আজি এই ভিডিঅ'টোত আলোচনা কৰিম লগতে গতি পাঠটোৰ যদি আলোচনাৰ যিখিনি কৰা ভিডিঅ'বোৰ যদি চোৱা নাই প্লেলিষ্টত গৈ এই ভিডিঅ'বোৰ চাব পাৰিব আৰু ইয়াৰ লগতে আমি এই গতি পাঠৰ যিখিনি প্ৰশ্নখিনি আলোচনা কৰিম এই প্ৰশ্নখিনি আমি PDF কৰি ডেসক্ৰিপশন বক্সত দি দিম প্ৰথমে তোমালোকে ভিডিঅ'টো চাই বুজি লোৱা তাৰ পিছত ডেসক্ৰিপশন বক্সৰ পৰা PDF টো ডাউনলোড কৰি তোমালোকৰ নিজৰ বহিত লিখি ল'ব পাৰিবা সো আমি আৰম্ভ কৰিব বিচাৰিছো কোৱেশ্চন নম্বৰ 1 বস্তু এটা এক নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰিলে ইয়াৰ হৰণ শূন্য হ'ব পাৰেনে যদি পাৰে তেন্তে তোমাৰ উত্তৰ সমাধানত এটা উদাহৰণ দিয়া গতে যদিহে যদি যিকোনো বস্তুতে আৰম্ভণি বিন্দুৰ পৰা যাত্ৰা কৰি যদি আকৌ সেই বিন্দু ধৰিলো A বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰি B বিন্দুলৈ গ'ল আৰু B বিন্দুৰ পৰা পুনৰ আহি যদি A বিন্দু যাত্ৰা যদি শেষ কৰিছে তেন্তে তেওঁৰ হৰণমান শূন্য হ'ব মানে কেতিয়া শূন্য হ'ব যেতিয়া আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দু যদি একেটাই হয় তেন্তে তাৰ হৰণমান শূন্য হ'ব গতে ইয়াৰ হৰণমান কিছে শূন্য হ'ব পাৰে যদি এজন মানুহে A বিন্দুৰ পৰা B বিন্দুলৈ B বিন্দুৰ পৰা C বিন্দুলৈ C পৰা D লৈ আৰু D পৰা যদি A বিন্দুত যদি পুনৰ উপস্থিত হয় তেন্তে তাৰ মান হৰণমান শূন্য হ'ব কোৱেশ্চন নম্বৰ 2 খেতিয়ক এজনে 10 মিটাৰ বাহু বগাকাৰ পথাৰ এখন হিমাৰে 40 সেকেন্ডত ভ্ৰমণ সম্পূৰ্ণ কৰে 2 মিনিট 20 সেকেন্ড সময় অতিবাহিত হোৱাৰ পাছত প্ৰাৰম্ভিক অৱস্থানৰ পৰা তেওঁ হৰণমান নিৰ্ণয় কৰা গতিকে আমাৰ পথাৰখনৰ পৰিমাণ যদি নিৰ্ণয় কৰোঁ আমি তেনে কিমান পাম যদি আমাৰ পথাৰখন বগাকাৰ পথাৰ গতিকে বগাকাৰ পথাৰখনৰ পৰিমাণ হয় 4 * এটা বাহু দি গতিকে এটা বাহু আমাৰ কিমান 10 মিটাৰ দিয়া আছে গতিকে 4 * 10 গতিকে 40 মিটাৰ তো পথাৰখনৰ পৰিমাণ কিমান 40 মিটাৰ আৰু এজন মানুহে কিছে এপাক মাৰোঁতে কিমান সময় লয় 40 সেকেন্ড সময় লয় গতিকে 40 মিটাৰ মানে এপাক মানে 40 মিটাৰ যাব কাৰণে 40 সেকেন্ড সময় লৈছে আৰু আমাৰ টাইমটো দিয়া আছে আমাৰ মুঠ কিমান সময় তেওঁৰ যাত্ৰা কৰিছিলে 2 মিনিট 20 সেকেন্ড আৰু আমি কিছে আমি সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগিব সেকেন্ডলৈ কনভাৰ্ট কৰিলে আমি কিমান পাম 2 মিনিট আমি কিছে 60 সেকেন্ডে মাল্টিপল কৰি দিলে হ'ল গতিকে কি 140 সেকেন্ড এতেকে খেতিয়কজনে 40 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব 40 মিটাৰ এটা কিছে 140 সেকেন্ডত অতিক্ৰম কৰা দূৰত্ব হ'ব 140 মিটাৰ গতিকে 140 মিটাৰত কিছে পাকৰ সংখ্যা যদি আমি নিৰ্ণয় কৰোঁ তেনে আমি কিছে এপাকত কিমান গৈছে 40 মিটাৰ 40 মিটাৰ আমি ডিভাইড কৰি দিম ডিভাইড কৰিলে আমি কি পালো 3 সমস্ত 4/2 3 * 2/4 পাম গতিকে কিছে খেতিয়কজনে 3 পাক ঘূৰাৰ পিছত 4/2 অংশ অতিক্ৰম কৰে 4/2 অংশ মানে কিমান অংশ গৈছে চাওঁ 3 পাকটো সম্পূৰ্ণ কৰা হ'লেই মানে 4 নম্বৰ মানে চতুৰ্থ পাকত যোৱা দূৰত্ব মানটো উলিয়াম 2/4 গতিকে মুঠ পাকত কিমান যায় 40 যায় গতিকে 40 মাল্টিপল কৰিছো গতিকে কিমান পাইছো 20 মিটাৰ গতিকে আমি কিছে চতুৰ্থ পাকত যোৱা মুঠ দূৰত্ব হ'ব 20 মিটাৰ এতিয়া আমি যদি চাওঁ এটা আমি হৰণমান উলিয়াব লাগে এতিয়া আমি চাওঁ যদি কোৰ পৰা যাত্ৰা আৰম্ভ কৰিছিলে A পৰা হলো যাত্ৰা আৰম্ভ কৰিছিলে পুনৰ কিছে 3 পাক মাৰিলে 3 পাক পাই কিছে A বিন্দু উপনীত হ'ল তাৰপিছত কিছে 4/2 ভাগ গ'ল মানে 20 মিটাৰ এই 10 মিটাৰ বা এই 10 মিটাৰ গ'ল আৰু এই 10 মিটাৰ C বিন্দুত পালেহি এতিয়া আমি কি উলিয়াব লাগে ইয়াৰ হৰণমান উলিয়াব লাগে এটা হৰণ কি হ'ব আৰু প্ৰাৰম্ভিক বিন্দু আৰু অন্তিম বিন্দুৰ মাজৰ যিটো ন্যূনতম দূৰত্ব সেই ন্যূনতম দূৰত্বই হ'ল হৰণৰ মান গতিকে AC হ'ব ইয়াৰ হৰণৰ মান গতিকে AC যদি নিৰ্ণয় কৰিব লগা হয় তেন্তে আমি কিছে তেনে আমি ইয়াৰ
ABC ত্ৰিভুজ ল'লেও হ'ব, ADC ত্ৰিভুজ ল'লেও হ'ল। আমি ADC ত্ৰিভুজটো লৈ ল'লোঁ, য'ত কিছে ইয়াৰ এইটো মানটো 90 ডিগ্ৰী হয়। 90 ডিগ্ৰী হ'লে আমি কিছে এটাৰ সমকোণী ত্ৰিভুজ পাম। সমকোণী ত্ৰিভুজৰ বিষয়ে এটা পাইথাগোৰাছৰ এটা উপপাদ্য পোৱা হৈছে। উপপাদ্য হ'ল কৰ্ণ স্কোৱাৰ, কৰ্ণ আমাৰ কি আছে AC স্কোৱাৰ ইকুৱেল লম্ব স্কোৱাৰ, লম্ব কি আছে AD আৰু ভূমি আছে আমাৰ DC। এইটো হ'ল পাইথাগোৰাছৰ যিটো থিয়ৰেমৰ মতে পাইছোঁ। গতিকে আমি ইয়াৰ কিছে AC মানটো উলিয়াব লাগে, যিহেতু আমাৰ AD মানো আছে, DC মানো আছে। গতিকে এই মানকেইটা বহাই আমি AC মানটো নিৰ্ণয় কৰিব পাৰিম। গতিকে আমি হৰণ কি হ'ব AC হ'ব, হৰণ আহিলে AC গ'ল কিছে AD স্কোৱাৰ প্লাছ DC স্কোৱাৰ আমি পাইছোঁৱেই। চ' আমি AD মান 10, DC মান 10 বহাইলোঁ, 100 পালোঁ, 200, ইয়াক আমি 200 কিছে 2 into 100 কৰিলোঁ, আৰু 100ৰ বৰ্গমূল কিছে 10, গতিকে 10 √2 মিটাৰ। এতেকে হৰণ কি হ'ব, এতেকে হৰণ হ'ব 10 √2 মিটাৰ। কুৱেশ্যন নম্বৰ 3, হৰণৰ ক্ষেত্ৰত তলৰ কোনটো সত্য? ই শূন্য হ'ব নোৱাৰে। হৰণৰ ক্ষেত্ৰত সত্য নে অসত্য দিব আছে, ই শূন্য হ'ব নোৱাৰে। আমি এতিয়া প্ৰথম ইয়াৰ আগত যিটো কুৱেশ্যনটো চাইছোঁৱেই, হৰণ শূন্য হ'ব পাৰে। কেতিয়া পাৰে? যেতিয়া কি আছে আৰম্ভণি বিন্দুৰ পৰা আৰম্ভণি বিন্দু আৰু অন্তিম বিন্দু যদি একেটাই হয়, তেতিয়া ইয়াৰ হৰণ কি হ'ব, শূন্য হ'ব। গতিকে ইয়াৰ হৰণ শূন্য হ'ব নোৱাৰে কৈছে, গতিকে এইটো হ'ব অসত্য। ইয়াৰ মান বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বতকৈ বেছি। হৰণৰ মান কেতিয়া অতিক্ৰম কৰা দূৰত্বতকৈ মানটো বেছি হ'ব নোৱাৰে। ধৰি লওঁ চোৱা A পৰা B লৈ গৈছে, গতিকে ইয়াৰ কিছে অতিক্ৰম কৰা দূৰত্ব AB, যদিহে A পৰা B লৈ গ'ল, গতিকে ইয়াৰ কি হ'ব, ইয়াৰ অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ মান কি হ'ব, ইকুৱেল হ'ব। ঠিক আছে, ধৰি লওঁ A পৰা B লৈ গ'ল, B পৰা যদি C লৈ গৈছে, গতিকে ইয়াৰ অতিক্ৰম কৰা দূৰত্ব AB প্লাছ BC হ'ব, আৰু হৰণৰ মান হ'ব কিছে AC। এইডোখৰ হ'ল হৰণৰ মান। ঠিক আছে, গতিকে কিছে ইয়াৰ হৰণৰ মান কেতিয়াও কিছে দূৰত্বতকৈ বেছি হ'ব নোৱাৰে, তাতকৈ সমান বা কমহে হ'ব। গতিকে ইয়াৰো কিছে এইটো মানটো অসত্য হ'ব। নেক্সট প্ৰশ্নআৱলী থকা প্ৰশ্নখিনি চাইছোঁ আমি। কুৱেশ্যন নম্বৰ 1ত দি আছে দ্ৰুতি আৰু বেগৰ পাৰ্থক্য লিখা। দ্ৰুতি হ'ল কিছে একক সময়ত গতিশীল বস্তুৱে অতিক্ৰম কৰা দূৰত্ব, আৰু বেগ হ'ল একক সময়ত নিৰ্দিষ্ট দিশত গতিশীল বস্তুৱে অতিক্ৰম কৰা দূৰত্ব। গতিকে দ্ৰুতিও কিছে একক সময়ত অতিক্ৰম কৰা দূৰত্ব, বেগো হ'ল একক সময়ত অতিক্ৰম কৰা দূৰত্ব, কিন্তু দ্ৰুতি কোনো ধৰণৰ ইয়াৰ দিশৰ কথা উল্লেখ নাথাকে, কিন্তু বেগত দিশৰ কথা উল্লেখ থাকে। গতিকে নেক্সট আৰু এটা চাইছোঁ পাৰ্থক্য। দ্ৰুতি হ'ল কিছে স্কেলাৰ ৰাশি, আৰু বেগ হ'ব ভেক্টৰ ৰাশি। ভেক্টৰ ৰাশি কি কাৰণে হ'ব, ইয়াৰ কিছে মানো আছে, দিশো আছে। পিছৰ প্ৰশ্ন কৈছোঁ, কুৱেশ্যন নম্বৰ 2, কি চৰ্ত বা কি চৰ্ত সাপেক্ষে বস্তুৰ গড় মান গড় দ্ৰুতিৰ সৈতে সমান হ'ব? গতিকে গড় বেগ আৰু গড় দ্ৰুতি মান যদি সমান হয়, তেন্তে আমি ইয়াৰ ফৰ্মুলাকেইটা চাওঁ। গড় বেগৰ সমান কিছে হৰণ ডিভাইডেড বাই সময়, আৰু দ্ৰুতি সমান দূৰত্ব ডিভাইডেড বাই সময়। গতিকে ইয়াতো সময় আছে, ইয়াতো সময় আছে। এতিয়া কিছে দুইটা গড় বেগ আৰু গড় দ্ৰুতি যদি মানটো সমান হ'ব লাগিছে হ'লে হৰণ আৰু দূৰত্ব মানটো একেই হ'ব লাগিব। আৰু হৰণ আৰু দূৰত্ব মানটো যদি একেই হ'ব হ'লে বস্তুটো সৰলৰৈখিক দিশত গতি কৰিলেহে বস্তুটোৰ মান হৰণ আৰু দূৰত্ব মানটো একেই পাম। গতিকে কিছে A পৰা যদি B লৈ যদি গৈছে, তেন্তে ইয়াৰ কিছে দূৰত্ব মানো AB হ'ব, হৰণৰ মানো কিছে AB হ'ব। গতিকে গতিশীল বস্তুৱে সৰলৰৈখিক দিশত গতি কৰিলে তাৰ দ্ৰুতি আৰু গড় বেগৰ মান সমান হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 3, মটৰ গাড়ী
অডোমিটাৰে কি জোখে আমি জানোগে মটৰ গাড়ী অডোমিটাৰে কিছে অতিক্ৰম কৰা দূৰত্ব জোখে এটা মিটাৰ দেখিছে প্ৰত্যেকে যিটো মিটাৰে কিছে অতিক্ৰম কৰা দূৰত্ব মানটো জোখা হয় কোৱেশ্চন নম্বৰ 4 সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা যদি সুষমভাৱে গতিশীল বস্তু এটাৰ গতিপথ কেনেকুৱা হ'ব সৰলৰৈখিক হ'ব লাগিব কোৱেশ্চন নম্বৰ 5 পৰীক্ষা এটাৰ সময়ত মহাকাশ যান এখনৰ পৰা প্ৰেৰিত সংকেত এটা 5 মিনিটত ভূমিস্থিত ষ্টেচনত সংগৃহীত হ'ল ভূমিস্থিত ষ্টেচনৰ পৰা মহাকাশ যানখনৰ দূৰত্ব কিমান হ'ব উলিয়াব লাগে সংকেতটোৱে পোহৰ দুটিৰে অৰ্থাৎ 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড দুটিৰে গতি কৰিছে যিটো মানে মহাকাশযানখনৰ পৰা সংকেত দিছে এই সংকেতটো দুটি কিছে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড তেন্তে ইয়াৰ কিছে দূৰত্বটো উলিয়াব লাগে যিটো ষ্টেচনটো আৰু মহাকাশখনৰ মাজৰ দূৰত্বৰ মান নিৰ্ণয় কৰিব লাগে কৈ আমাৰ কি দিয়া আছে আমাৰ ইয়াত ভি মান দিয়া আছে যিটো সংকেতৰ দুটি দি আছে গতিকে দুটি আমি ভি 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড টাইম দিয়া আছিলে আমাৰ 5 মিনিট টাইম লাগে 5 মিনিট আমি ছেকেণ্ডলৈ কনভাৰ্ট কৰিলোঁ কিমান হ'ব 300 ছেকেণ্ড গতিকে আমি এটা ভি এটা ফৰ্মুলা পাইছোঁ কি আছে দূৰত্ব অতিক্ৰম কৰা দূৰত্ব ডিভাইডেড বাই সময় গতিকে ভি = s/t গতিকে আমাৰ s লাগে গতিকে s = কি হ'ব ভি × t গতিকে ভি মান আমাৰ আছিলে 3 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড আৰু টাইমটো আছিলে 300 ছেকেণ্ড মাল্টিপ্লাই কৰিলোঁ 900 × 10⁸ মিটাৰ পাৰ ছেকেণ্ড গতিকে আমাৰ কিছে 900টো আমি এনেকৈ লিখোঁ 900 যদি আমি কিছে 9 × 100 কৰি দিওঁ তেতিয়া আমি ইয়াৰ ইকুৱেল কি লিখিব পাৰিম 9 × 10⁻² হ'ব ইয়াত 10⁻², ইয়াত কিমান আছে 10⁻8 আছে 10⁻ কিমান আছে 8 আছে গতিকে 10⁻² আৰু 8ৰ কিছু ফৰ্মুলা আছিলে আমি পাইছোঁৱেই য'ত কিছু আমাৰ ইয়াৰ 9 × 10⁻10 হ'ব যিটো ফৰ্মুলা আছিলে কি আছিলে এইটো a⁻m × a⁻ যদি n হয় তেতিয়া আমাৰ কি হ'ব ইকুৱেল a⁻m + n এইটো সূত্ৰৰ যোগেদি আমি ইয়াৰ মানটো 10⁻10 পাম গতিকে ইয়াৰ এনচাৰ হ'ব 9 × 10⁻10 নেক্সট প্ৰশ্নলৈ গৈছোঁ আমি তুমি কেতিয়া বস্তু এটাৰ সুষম ত্বৰণ বিষম ত্বৰণ হোৱা বুলি ক'বা সুষম ত্বৰণ আৰু বিষম ত্বৰণ হোৱা বুলি ক'বা সুষম ত্বৰণ কেতিয়া হ'ব চোৱা যেতিয়া কোনো গতিশীল বস্তুৰ সমান সময়ৰ ব্যৱধানত বেগৰ পৰিৱৰ্তন সমান হয় তেন্তে বস্তুটোৰ ত্বৰণক সুষম ত্বৰণ বুলি কোৱা হয় আৰু বিষম ত্বৰণটো হ'ল যদিহে কিছে কোনো গতিশীল বস্তুৰ সমান সময়ৰ ব্যৱধানত ব্যৱধানত বেগৰ পৰিৱৰ্তন সমান নহয় তেন্তে বস্তুটোৰ ত্বৰণক কিছে বিষম ত্বৰণ বুলি কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 2 বাছ এখনৰ দ্ৰুতি 5 ছেকেণ্ডত 80 কিলোমিটাৰ/আৱাৰ পৰা 60 কিলোমিটাৰ/আৱাৰ লৈ কিছে হ্ৰাস পালে বাছখনৰ ত্বৰণ নিৰ্ণয় কৰা কিছে 5 ছেকেণ্ডত বাছখনৰ কিছে 80 কিলোমিটাৰ/আৱাৰ পৰা 60 কিলোমিটাৰ/আৱাৰ লৈ হ্ৰাস পালে গতিকে বাছখনৰ ত্বৰণৰ মান নিৰ্ণয় কৰিব আছে গতিকে ইয়াৰ কিছে প্ৰথমতে আছে 80 কিলোমিটাৰ/আৱাৰ আছিলে গতিকে এইটো প্ৰাৰম্ভিক বেগ আৰু কিমানলৈ হ্ৰাস পালে 60 কিলোমিটাৰ/আৱাৰ এইটো হ'ব অন্তিম বেগ টাইমটো দিয়া আছে 5 ছেকেণ্ড গতিকে আমাৰ বাছখনৰ প্ৰাৰম্ভিক যিটো বেগ কিমান হ'ব 80 কিলোমিটাৰ/আৱাৰ যিটো আমি কিছে মিটাৰ পাৰ ছেকেণ্ডত নিৰ্ণয় কৰিব লাগে গতিকে আমি মিটাৰ পাৰ ছেকেণ্ডত উলিয়াম মিটাৰ পাৰ ছেকেণ্ডৰ কাৰণে আমি কিছে সংখ্যাটোৰ লগত 80 লগত কিছে 5/18 পূৰণ কৰিলে হয় কেনেকৈ পাম
যিহেতু 1 কিলোমিটাৰ ইকুৱেল 1000 1 আৱাৰ ইকুৱেল কিছে ছেকেণ্ডলৈ নিলে আমাৰ 3600 ছেকেণ্ড হ'ব সো এইখিনি আমি যদি কাট-কুট কৰোঁ কিছে 5/18 পাম 5/18 পাম সো আমি কিছে ডাইৰেক্টলি আমি 5/18 মাল্টিপল কৰি দিলে হ'ব কিহৰ ক্ষেত্ৰত কিলোমিটাৰ পাৰ আৱাৰ পৰা মিটাৰ পৰা ছেকেণ্ডলৈ কনভাৰ্ট কৰিব কাৰণে গতিকে আমি ইয়াৰ মানটো পালো 22.22 মিটাৰ পাৰ ছেকেণ্ড নেক্সট যেটো আমাৰ অন্তিম আছিলে অন্তিমটো কিছে 60 কিলোমিটাৰ পাৰ আৱাৰ এইটো আমি এনেকৈ এইদৰে নিৰ্ণয় কৰিব লাগিব ইয়াৰ মানটো হ'ব 16.66 মিটাৰ পাৰ ছেকেণ্ড আৰু সময় দিয়া আছে আমাৰ 5 ছেকেণ্ড আৰু ত্বৰণৰ মানটো জানো আমি আমি ফৰ্মুলা পাইছোঁ v minus u v মানে হল অন্তিম u মানে হল প্ৰাৰম্ভিক বেগ ডিভাইডেড বাই t তো ইয়াত আমি মানকেইটা আমি বহাই ক্যালকুলেশন কৰিলেই আমাৰ উত্তৰ পাম গতিকে v a ইকুৱেল কিছে v minus u ডিভাইডেড বাই t v মান পালো আমি 16.66 মিটাৰ পাৰ ছেকেণ্ড আৰু আমি u মানটো পালো 22.22 মিটাৰ পাৰ ছেকেণ্ড টাইমটো পাইছো আমি 5 গতিকে ইয়াৰ এনসাৰটো হ'ব 1 যেটো আমি 16.66 ৰ পৰা 22.22 যদি সাবট্ৰেকশন মানে মাইনাস কৰো তে আমি ইয়াৰ আগত কিছে মাইনাস চিনটা পাম গতিকে মাইনাস 1.112 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ ঠিক আছে এটো হয় আমাৰ উত্তৰ গতিকে গাড়ীখনৰ ত্বৰণৰ মান হ'ব এটো হ'ল নেক্সট কোৱেশ্চন নম্বৰ নেক্সট গৈছো ৰেলগাড়ী এখনে ষ্টেচন এটাৰ পৰা যাত্ৰা আৰম্ভ কৰি সুখম তৰণে 10 মিনিটত তাৰ দুটি 40 কিলোমিটাৰ পাৰ আৱাৰ লৈ বৃদ্ধি কৰিলে ইয়াৰ ত্বৰণৰ মান নিৰ্ণয় কৰিব আছে যেটো কিছে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিছে গটিয়া যাত্ৰা আৰম্ভ যেটো ৰৈ থকাৰ পৰা আৰম্ভ কৰিছে গটিয়া ইয়াৰ প্ৰাৰম্ভিক দুটি কি হ'ব ইউৰ মানটো 0 পাম কিয়নো ৰৈ থকাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু 10 মিনিটত ইয়াৰ স্পিডটো আমাৰ কিমান হৈছে দুটিটো 40 কিলোমিটাৰ পাৰ আৱাৰ লৈ বৃদ্ধি হল গতিকে আমাৰ কি দিয়া আছে সময় দিয়া আছে আমাৰ 10 মিনিট 10 মিনিট আমি সেকেন্ডলৈ কনভাৰ্ট কৰিব লাগিব গতিকে 10 * 60 কৰিলে আমি 600 ছেকেণ্ড প্ৰাৰম্ভিক দুটি যেটো আমি ইউ যেহেতু ৰেলগাড়ীখন ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰিছে মানে ৰৈ থকাৰ পৰা যাত্ৰা আৰম্ভ কৰিছে গতিকে ইউ মানটো হ'ব 0 মিটাৰ পাৰ ছেকেণ্ড আৰু অন্তিমটো হ'ব আমাৰ 40 কিলোমিটাৰ পাৰ আৱাৰ যেটো কিলোমিটাৰ পাৰ আৱাৰ দি আছে গতিকে আমি কিছে ইয়াত ডাইৰেক্ট 40 লগত 5/18 মাল্টিপল কৰি দিলে হ'ব যাৰ বাবে কিছে মিটাৰ পাৰ ছেকেণ্ডলৈ কনভাৰ্ট হ'ব গতিকে ইয়াৰ মানটো পালো এটো 11.11 মিটাৰ পাৰ ছেকেণ্ড গতিকে ত্বৰণ উলিয়াব লাগে ত্বৰণৰ সূত্ৰটো আছিল আমাৰ a equal minus v by u divided by t v মানটো পালো 11.11 মিটাৰ পাৰ ছেকেণ্ড u মানটো হল 0 এটো 0 হ'ব আৰু টাইমটো আমাৰ 600 গতিকে ইয়াৰ আমি ক্যালকুলেশন যদি কৰো কেন পাম 0.0185 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ এটো হল ত্বৰণ এটো হল আমাৰ 10 খনৰ ত্বৰণৰ মান